তামোল বাৰী আৰু বাগানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ উভতি আহিছোঁ। নমস্কাৰ বন্ধুসকল। এইখন তামোল বাৰী হৈছে পুলি বাৰী আৰু ইয়াত একেবাৰে চাপৰ পৰাই লাগিবলৈ লৈছে তামোল। এই বছৰ প্ৰথম লাগিব লৈছে বুলি ক'ব পাৰি। যোৱাবাৰ লাগিছিল কিন্তু মানে সেয়া এনেই ফুলিলে আৰু সৰিলে বুলি ক'ব পাৰি। এয়া কিন্তু এই বছৰ লাগিছে, আৰম্ভ কৰিছে লাগিবৰ কাৰণে। আৰু এই কাৰণে আপোনালোকক এই বাৰীখন দেখুৱাবলৈ লৈছোঁ, যিহেতু এখন নতুন বাৰী আৰু ইয়াক কেনেকৈ যতন কৰা হৈছে সেই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল এই বাৰীখিনি মানে গছবিলাক অকণমান ঘন হ'ল বাৰু। ঘন হ'ল কিয় আপোনালোকক পাতখিনি দেখুৱালে গম পাব। এয়া চাওক কেনেকৈ ইমান চাপৰ পৰাই তামোলবিলাক লাগিব লৈছে। এয়া চাওক এইবিলাক, আৰু ইয়াত যিহেতু ঘন হ'ল আৰু ঘন হোৱাৰ কাৰণে ভৱিষ্যতে ইয়াৰ বেছি অন্ধকাৰ হৈ পৰাৰ মানে সম্ভাৱনা আছে। আৰু এই 4জোপা গছ চাওক, 1 2 3 4, এই 4জোপা গছ আপোনালোকক দেখুৱাম যে ইয়াৰ পাতখিনি কেনেকৈ লাগি আছে আৰু বেছি মানে এই ঘন হৈ গ'ল। চাব এতিয়া ওপৰলৈ ধ্যান কৰিব, এয়া পাতবিলাক চাওক এনেকৈ লাগিছে। পৰাপক্ষত এনেকৈ পাতে পাতে লাগিব নালাগে। ইয়াত ডিফাৰেঞ্চটো অলপ থাকিব লাগে, দূৰত্বটো ৰাখিব লাগে, তেতিয়া তামোলবিলাক ভাল হয়। আৰু কিছুমানে কয় বাগানত তামোল গছ বচোৱাটো সম্ভৱেই নহয় বুলি, আৰু কিছুমানে নেজানে কাৰণে এনেকুৱা পুলি হোৱাৰ পিছত ওপৰত আগটো গেলি পেলাই আকৌ তামোল গছজোপা বেয়া হৈ যায়। সেয়া কাৰণ হ'ল আপোনালোকে যেতিয়া কেমিকেল ইউজ কৰে বাগানত, তেতিয়া 4জোপা চাহ গছ আপোনালোকে এৰি দিব লাগিব, কেমিকেল মানে দিব নালাগিব। আৰু যদিও দিয়ে বিপৰীত দিশত দিব। সেয়া বিষয়ে আমি আগতেও ভিডিঅ'ত কোৱা আছে, অন্য এটা ভিডিঅ'ত দিছিলোঁ যেতিয়া তামোল বাৰী আৰু বাগানৰ ওপৰত। এয়া চাওক আপোনালোকে কৃষক বন্ধুসকল, যে এই পুলি বাৰীখন ধুনীয়াকৈ যতন কৰা হৈছে। এয়া ধুনীয়াকৈ হৈছে আৰু পুলি ইয়াত সাজি থকা হৈছে নতুন। এই বছৰ আকৌ 150মান পুলি ইয়াত লগোৱা হ'ল। এয়া চাওক, কিন্তু এইবিলাক বেছি ঘন হৈ গ'ল। আৰু আপোনালোকে সাৰ দিওঁতে কিন্তু ধ্যান দিব তামোল গছবিলাকত, আৰু যিমান পাৰে শাৰী লাইনকৈ তামোল গছবিলাক দিবলৈ চেষ্টা কৰিব, য'ত ত'ত নহয়। 4জোপাকৈ দিব, কিন্তু দূৰত্বটো 1 ডাং পৰ্যন্ত দূৰত্বত দিবলৈ চেষ্টা কৰিব। 1 ডাংকৈ যদি আপোনালোকে দূৰত্বত দিয়ে তেতিয়াহ'লে পাতে পাতে নেলাগিব আৰু বেছি এন্ধাৰ নহ'ব। আৰু আপোনালোকক এইখিনি দেখুৱাইছোঁ, এই বছৰ লগোৱা যি 150 পুলি লগোৱা হৈছিল সেই পুলিবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইপিনৰ পৰা চাবলৈ গ'লে এই পুলিখিনি চাওক কেনেকৈ দেখিছে। যিহেতু তামোল এবিধ লক্ষী বস্তু বুলি ক'ব লাগিব। এবাৰে আপুনি ৰুই দিব লাগে, তাৰপিছত বছৰি আপুনি গোটাকৈ এটা ধন পোৱা যায়। আপুনি যদি 1 বিঘা 2 বিঘামান লগায় তেতিয়াহ'লে আপুনি 1.5 লাখ টকা 2 লাখ টকা পৰ্যন্তলৈকে তামোল ধন আহে। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। যদিহে আপোনাৰ ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।